লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধ্বত নহয় আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে ৰাজ্য চৰকাৰৰ আৰু এটা সিদ্ধান্ত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা হ'ব APSC অৰ্থাৎ অসম লোকসেৱা আয়োগৰ আৰ্হিত থাকিব প্ৰিলিমছ মেইনছ আৰু ভাইভা মুখ্যমন্ত্ৰীৰ ঘোষণা ৰাজ্যজুৰি হাহাকাৰ বিবুদ্ধিত পৰিল প্ৰত্যাশী কি কৰিব নতুন ফৰ্মেটত পৰীক্ষা সময় মাজত মাত্ৰ 2 মাহ কি হ'ব সিলেবাছ কেনে হ'ব প্ৰস্তুতিৰ প্ৰক্ৰিয়া ৰাজ্যজুৰি আৰম্ভ হ'ল প্ৰতিক্ৰিয়া কি শিক্ষাৰ্থী কি অভিভাৱক অথবা কি শিক্ষক প্ৰশিক্ষক সকলোৰে প্ৰশ্ন ইয়াক কেনেকৈ সম্ভৱ চৰকাৰৰ এই সিদ্ধান্তৰ ভিত্তি কি কাৰণেই বাকি তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে APSCৰ ফৰ্মেট একাংশৰ খং একাংশৰ তাচ্ছিল্য তাৰ মাজতে পুনৰ ফেচবুক লাইভলৈ আহিল মুখ্যমন্ত্ৰী আৰু ক'লে দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব লগতে ক'লে যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছো আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছো আৰু শেষত ক'লে আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যেহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোতে পৰীক্ষাৰ প্যাটাৰ্ন এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম বিষয়টো বিবেচনাহে কৰিব নিশ্চিতি এতিয়াও নাই প্যাটাৰ্ন সিলেবাস নজনাকৈ চলি থাকিব প্ৰস্তুতি আকৌ এটা চৰকাৰী সিদ্ধান্ত আকৌ প্ৰতিক্ৰিয়া আকৌ চৰকাৰী যন্ত্ৰৰ বেক গিয়াৰ ৰাইজ চিন্তিত হৈছে এয়া কি বাৰম্বাৰ কিয় কাক হলঠেকত পেলাই কোনে ৰং চাবলৈ বিচাৰিছে নিউজ ডেস্ক ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ